সো হেল্ল' ষ্টুডেণ্টছ, চ' আজি আমি ডিছকাছ কৰিম যে এটা আপডেটৰ ওপৰত, ঠিক আছে, যে আমাৰতো মেথছৰ কাৰণে যোনটো ক্ৰেছ কৰ্চ চলি আছে সেইটোতো চলি থাকিব, ঠিক আছে। চেনেলটোৰ নামে প্ৰাইম মেথছ আছাম। চ' মেথছৰ ক্ৰেছ কৰ্চ CWৰ কাৰণে চ' সেইটো ক্ৰেছ কৰ্চ কণ্টিনিউ থাকিব। তাৰপিছত আৰু এটা তোমালোকৰ কাৰণে ভাল খবৰ বুলি ক'ব পাৰা যদি ভাবা তোমালোকে। চ' মই আৰু এটা ক্ৰেছ কৰ্চ আনিম এইবাৰ কেমেষ্ট্ৰিৰ কাৰণে, ঠিক আছে। চ' কেমেষ্ট্ৰি বহুত স্কোৰিং হয়, সেইকাৰণে মই আনি আছো। আৰু তোমালোকৰ কেমেষ্ট্ৰিৰ ওপৰত ক্ৰেছ কৰ্চ আহিব। ফাৰ্ষ্টতে মই কি কৰিম, ইয়াৰে ফিজিকেল কেমেষ্ট্ৰিটো মই আগতে ট্ৰাই কৰিম শেষ কৰিব। ফিজিকেল কেমেষ্ট্ৰি যাম ফাৰ্ষ্টতে, তাৰপিছত মষ্ট প্ৰবলি অৰ্গেনিক যাম, অৰ্গেনিক কেমেষ্ট্ৰি, তাৰপিছত ইনঅৰ্গেনিক, ঠিক আছে। চ' ইনঅৰ্গেনিকৰ কেইটামান চেপ্টাৰ আছে বহুত ইম্পৰ্টেণ্ট, সেইকেইটা আগতে মই কমপ্লিট কৰি ল'ম। কোনকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ আছিলে? চ' ইয়াৰে আছিলে তোমাৰ কোঅৰ্ডিনেশ্যন। ইয়াৰ পৰা বহুত কেইটা কুৱেশ্যন আহে, 3-4টা কুৱেশ্যন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ পৰা আহে নৰ্মেলি। চ' কোঅৰ্ডিনেশ্যন কম্পাউণ্ড আৰু কেমিকেল বণ্ডিং। চ' যোনকেইটা কনচেপচুৱেল বস্তু ইনঅৰ্গেনিকৰ বা অকমান কনচেপচুৱেল বা মনত ৰাখিব লাগিব বাৰু এই দুটা চেপ্টাৰত, কিন্তু এইকেইটা অলপ কনচেপচুৱেল হয়। চ' সেইকেইটা মই আগতে কমপ্লিট কৰি ল'ম। ফাৰ্ষ্টতে আমি যাম ফিজিকেল কেমেষ্ট্ৰি, কেমিকেল কাইনেটিক্স, ইলেক্ট্ৰকেমেষ্ট্ৰি, সলিউশ্যনছ, সেইবোৰ আমি আগতে ক্লিয়াৰ কৰি ল'ম। তাৰপিছত আমি ইনঅৰ্গেনিক যাম। আৰু এটা কথা কৈ দিওঁ, মই যদি কেমেষ্ট্ৰি মোৰ ফালৰ পৰা পঢ়া, ময়ে পঢ়াম বাৰু কেমেষ্ট্ৰি, ঠিক আছে বেটা। চ' মোৰ ফালৰ পৰা যদি পঢ়া, চ' এনেকুৱা এটা কুৱেশ্যন নাপাবা তাতে যে মই যোনখিনি পঢ়াইছো তাৰ বাহিৰত আহিব, তাৰে বাহিৰত এটা কুৱেশ্যনো নাহে, মই এতিয়াই কৈ দিছো। আৰু মোক পিছত সুধি নাথাকিবা যে ছাৰ এইখিনি চাফিচিয়েণ্ট হয় নে নাই। চাফিচিয়েণ্ট হ'ব, চাফিচিয়েণ্ট মোৰ লেকচাৰ হয়, চবৰে লেকচাৰ চাফিচিয়েণ্টে হয়, কিন্তু তাৰ ওপৰত তুমি কিমান কুৱেশ্যনছ লগোৱা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে বেটা। চ' কুৱেশ্যনছ কিমান লগোৱা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। আৰু মই পঢ়োৱা লেকচাৰৰ পৰা কেমেষ্ট্ৰিত কৈছো, কেমেষ্ট্ৰি যদি মোৰ লেকচাৰ চালা, লেকচাৰ চোৱাৰ পিছত যদি 15 to 20 কুৱেশ্যনছ নিজৰ ফালৰ পৰা লগোৱা, ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে কৈছো হা, ইনঅৰ্গেনিকৰ কাৰণেতো লগাবই লাগিব, বহুত কুৱেশ্যনছ লগাব লাগিব। চ' চাফিচিয়েণ্ট। আৰু ফিজিকেল কেমেষ্ট্ৰিৰ যদি 15-20 কুৱেশ্যন নিজৰ ফালৰ পৰা লগোৱা, সেইখিনি চাফিচিয়েণ্ট, ঠিক আছে। তুমি ফিজিকেল কেমেষ্ট্ৰি মোৰ ফাৰ্ষ্টতে আহিব, সেইখিনি চাবা। আৰু লেকচাৰৰ কনচিষ্টেঞ্চিটো তোমালোকে উইকত 2 to 3 লেকচাৰ ইয়াৰ ওপৰত পাবা। দুটাটো মিনিমাম আহিব, 3টাও যাব পাৰে, ঠিক আছে। 2 to 3 লেকচাৰ তোমালোকে কেমেষ্ট্ৰিৰ ওপৰত এক্সপেক্ট কৰিব পাৰা উইকলি। আৰু মেথছৰ কাৰণে 2 to 3, অকে। চ' এতিয়া মোৰ কেমেষ্ট্ৰি এড হ'ল ন। চ' মষ্ট প্ৰবেবলি আমাৰ যোনটো কোৰ্চ আছে, কোৰ্চটো তোমালোকৰ এণ্ড অফ ফেব্ৰুৱাৰী পাব। চ' কিছুমান ষ্টুডেণ্টে মোক আগতে গ্ৰুপত মেছেজ দিছিলে যে কেমেষ্ট্ৰি নহলে কেনেকে হ'ব। চ' কেমেষ্ট্ৰি আনিলো, এতিয়া ফিজিক্সৰ কাৰণেও মই কিবা এটা কৰিম, কিন্তু অকমান টাইম দিয়া মোক। চ' টাইম যোৱাৰ লগে লগে মই কিবা এটা কৰিম। মই নপঢ়াও ফিজিক্স, সেইটো টেনচন ল'ব নালাগে, কিন্তু কেমেষ্ট্ৰিৰ মোৰ এইখিনি কনফিডেন্স আছে। যদি মোৰ ফালৰ পৰা সেইখিনি চোৱা, মোৰ দেন চাফিচিয়েণ্ট। তোমালোকে ডাইৰেক্ট কুৱেশ্যনছো এক্সপেক্ট কৰিব পাৰা সেই ক্ৰেছ কৰ্চটোৰ পৰা, ঠিক আছে বেটা। চ' আজিলৈ ইমানে আছিলে। আৰু মই এটা কথা কি কৈছিলো, মেথছৰ যেতিয়া ক্ৰেছ কৰ্চৰ ভিডিঅ'টো লঞ্চ কৰিছিলো, কি কৈছিলো, আণ্ডাৰ 300 ৰেংক যোনে আনা, আণ্ডাৰ 300 ৰেংক যাৰ আহিব, নাইকি শ্বুজ পাব আৰু ভাত খাব পাৰিবা মামাৰ ঘৰত, ঠিক আছে, মই মাতিম, অকে। চ' এইকেইটা তোমালোকৰ কি হয় আৰু ৰিৱাৰ্ড হয়, এই দুটা, ঠিক আছে বেটা। চ' আণ্ডাৰ 300 ৰেংক আনিব ট্ৰাই কৰা। ময়ো কষ্ট কৰি আছো, তোমালোকেও কষ্ট কৰিব লাগিব। সেইখিনি তোমালোকে মোক কথা দিয়া যে তোমালোকে বাকী একো কৰিব নালাগে। যদি CW স্পেচিফিক পঢ়ি আছা, JW স্পেচিফিক পঢ়ি আছা, যদি পেইড বেচ আছে, যদি তাৰ পৰা পঢ়িলেও হৈ যাব, মোৰ দেন চাফিচিয়েণ্ট, সেইখিনিতো এক্সট্ৰা হৈ যায়। আৰু যদি মোৰ লেকচাৰ চাই পেলাই তোমালোকে পঢ়িম বুলি ভাবিছা, অকে বেটা, চ' এইখিনি ফলো কৰিবা। মই যি পঢ়াইছো সেইখিনি ট্ৰাই কৰিবা। তোমালোকে একো কৰিবই নালাগে, বুজিছানে। লেকচাৰ চাব লাগে আৰু কুৱেশ্যনছ লগাব লাগে, কাম খতম তাতে, অকে বেটা। চ' আজিলৈ ইমানেই আছিলে, চ' থেংক ইউ ইয়ালৈ অহাৰ কাৰণে।
চ' তলত মই হোৱাটছএপৰ গ্ৰুপ এটাৰ লিংক এটা দি দিছো, চ' তোমালোকে তাতে জইন হ'ব পৰা, CW স্পেচিফিক গ্ৰুপ হয়। চ' আজিলৈ মানে বাই বাই, টেক কেয়াৰ, গুড নাইট এণ্ড চুইট ড্ৰিমছ।